নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ' ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটোৰ নাম হৈছে ভাৰ্ব, VERB। তোমালোকে ভাৰ্ব নিশিকাকে পৰীক্ষাত কেতিয়াও দীঘল প্ৰশ্ন উত্তৰবিলাক শুদ্ধকৈ কৰিব নোৱাৰা। তোমালোকে যদি ভাৰ্বৰ ফৰ্মবিলাক নাজানা, উদাহৰণস্বৰূপে গো হৈছে এটা ভাৰ্ব মানে হৈছে ক্ৰিয়া। এতিয়া গ'টোক আমি অতীত কালত কেনেকৈ ব্যৱহাৰ কৰিম, বৰ্তমানত কেনেকৈ ব্যৱহাৰ কৰিম, ভৱিষ্যতত আমি কেনেকৈ ব্যৱহাৰ কৰিম, এই সম্পৰ্কে যদি আমি নাজানো, আমি কেতিয়াও এটা বাক্য শুদ্ধকৈ লিখিব নোৱাৰোঁ। গতিকে আমাৰ কাৰণে টেন্স যিমান ইম্পৰ্টেণ্ট, ডিটাৰমিনাৰ্ছবিলাক যিমান ইম্পৰ্টেণ্ট, সিমানেই ইম্পৰ্টেণ্ট হৈছে ভাৰ্ব বুলি কোৱা বিষয়বস্তুটো, ঠিক আছে, ক্ৰিয়া। আমি জানিব লাগিব গ'ক পাষ্ট টেন্সত কি বুলি কোৱা হয়, প্ৰেজেণ্টত কি বুলি কোৱা হয়, ফিউচাৰত কি বুলি কোৱা হয়। আজিৰ এইটো ক্লাছত প্ৰায় তোমালোকক আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা 20টাতকৈ অধিক তোমালোকক ভাৰ্ব দেখুওৱা হ'ব আৰু সেই ভাৰ্বকেইটাৰ উদাহৰণসহ তোমালোকে কোনটো টেন্সত কি লিখিব লাগিব গোটেইখিনি কথা বুজাই দিয়া হ'ব, ঠিক আছে। এক নম্বৰতে আমি চাম গো হৈছে এটা ভাৰ্বৰ নাম আৰু এই ভাৰ্বটোক আমি যেতিয়া অতীত কালত ব্যৱহাৰ কৰিম, পাষ্ট টেন্সত ব্যৱহাৰ কৰিম, তেতিয়া আমি তাত লিখিব লাগিব ৱেণ্ট, WENT, ৱেণ্ট। আমি পাষ্ট টেন্সত আমি গো বুলি লিখিব নোৱাৰোঁ। উদাহৰণস্বৰূপে তোমালোকে এই এক্সাম্পলটো মন কৰাচোন। এই এক্সাম্পলটোত কৈছে যে কি আই ৱেণ্ট টু স্কুল য়েষ্টাৰডে, অৰ্থাৎ মই যোৱাকালি স্কুললৈ গৈছিলোঁ, মানে এইটো অতীত কালৰ কথা বুজাইছে, অতীতৰ কথা বুজাইছে, গম পাইছা। এতিয়া আই গো টু স্কুল য়েষ্টাৰডে নহয় কিন্তু ইয়াত, গম পালা নাই। যিসকল ল'ৰা ছোৱালী এতিয়া ভাৰ্ব নাজানিব, ভাৰ্বৰ ফৰ্মবিলাক নাজানিব, যে অতীত কালত গ'টো কি হয়গৈ, ভৱিষ্যতত কি হয়গৈ, নতুবা বৰ্তমানত কি হয়গৈ, যিসকলে নাজানিব তেখেতলোকেতো ইয়াত ৱেন বুলি নিলিখিব, তেখেতলোকে কি লিখিব, আই গো টু স্কুল য়েষ্টাৰডে লিখি থৈ গুচি আহিব পৰীক্ষাত, নতুবা যিকোনো এটা যেতিয়া বাক্য গঠনত যাব তেতিয়া তেখেতলোকে কি কৰিব, ইয়াত ৱেণ্টৰ সলনি গো লিখি থৈ গুচি আহিব, আই গো টু স্কুল য়েষ্টাৰডে। তেতিয়া এইটো শুদ্ধ হ'ব নে ভুল হ'ব বাৰু? সম্পূৰ্ণৰূপে ভুল হ'ব, কিয়নো গ'টোক আমি যেতিয়া পাষ্ট টেন্সত ব্যৱহাৰ কৰিম, অতীত কালত ব্যৱহাৰ কৰিম, তেতিয়া আমি গ'টোক গো বুলি লিখিলে নহ'ব, গ'ৰ সলনি আমি লিখিব লাগিব WENT, ৱেণ্ট। আই ৱেণ্ট টু স্কুল য়েষ্টাৰডে, মই যোৱাকালি স্কুললৈ গৈছিলোঁ। বুজি পালা? আজি এইটো ক্লাছত আমি এইখিনি কথা আলোচনা কৰিম। এতিয়া ডু, তাৰপৰা হেভ, হেড, এইবিলাক কেতিয়া ব্যৱহাৰ হয়, গোটেইখিনি কথা আমি মানে আলোচনা কৰিম। ভাইটি ভণ্টিসকল, ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে ইংৰাজীৰ গ্ৰামাৰ বিষয়টো যদি টান পোৱা আৰু তোমালোকে যদি ঘৰতে বহি বহি ইংৰাজীৰ ব্যাকৰণৰ বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা, আমি তোমালোকক ব্যাকৰণৰ প্ৰতিটো খণ্ড, উদাহৰণস্বৰূপে আৰ্টিকলছ, প্ৰিপজিশ্যনছ, ডিটাৰমিনাৰ্ছ, এছে ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ষ্টৰি ৰাইটিং, প্ৰতিটো খণ্ডৰে আমি ক্লাছ কৰোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজী বিষয়ত এতিয়াও দুৰ্বল হৈ আছা, বিশেষকৈ ইংৰাজী ব্যাকৰণত, আৰু যদি তোমালোকে ঘৰতে বহি আমাৰ ফালৰ পৰা যদি হোৱাটছএপ যোগেৰে অনলাইন ক্লাছ কৰিব বিচৰা, আমাৰ লগত যোগাযোগ কৰা। মাৰ দেউতাৰ অনুমতি লোৱাৰ পাছত আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াম। এক নম্বৰতে কি চালো, গ'ৰ যিটো পাষ্ট টেন্সৰ যিটো ফৰ্মত আমি কি পালোঁ, গ'টো কি হয়গৈ, ৱেণ্ট হয়। মনত ৰাখিবা WENT, ৱেণ্ট। আৰু এই যিবিলাক তোমালোকে দেখি আছা ইয়াত, যে আমুকটোৰ ভাৱ বৰ্তমানত কি হৈছে, ভৱিষ্যতে কি হৈছে, অতীতত কি হৈছে, এইখিনি একচুৱেলি মুখস্থ কৰা কথা নহয়, এইখিনি হৈছে মনত ৰখোৱা কথা। এতিয়া গ'টো অতীত কালত কি হয়গৈ, পাষ্ট টেন্সত কি হয়, ৱেণ্ট হয়। বৰ্তমানত আমি গ'টো গো নতুবা গোজ বুলি ব্যৱহাৰ কৰিম, আৰু আমি ফিউচাৰ টেন্সত মানে আমি ভৱিষ্যত কালত ব্যৱহাৰ কৰিম উইল গো। এতিয়া বৰ্তমানটো বাৰু তোমালোকে বুজি পাইছা, ভৱিষ্যতটো মন কৰা, ফিউচাৰ টেন্সটো মন কৰা। আই উইল গো টু দিল্লী নেক্সট উইক, মই নেক্সট উইক মানে মই দ্বিতীয় সপ্তাহত মই দিল্লীলৈ যাম। এতিয়া মই যোৱা নাই নহয়, মই যামহে, অৰ্থাৎ এইটো ভৱিষ্যতত পৰিলে, হয় নে নহয়? এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ট্ৰান্সলেশ্যন কৰিব যাবা, নতুবা পৰীক্ষাৰ বাবে দীঘল উত্তৰৰ আনচাৰ ডেভেলপ কৰিব যাবা, তোমালোকে যদি ইয়াত আই উইল নিলিখি পিনে আই গো টু দিল্লী নেক্সট উইক বুলি যদি লিখি থৈ গুচি আহা, তেনেহ'লে তাৰ মিনিংটো কিন্তু আকৌ মই নেক্সট উইক মানে মই নেক্সট সপ্তাহত মই দিল্লীলৈ যাম, এইটো নুবুজাব। কিন্তু যদি তোমালোকে লিখি থৈ গুচি আহা, তাত তোমালোকক পূৰণ চিহ্নহে এনেকৈ দিব, কিয়নো গ'টো ভৱিষ্যত কালত আমি উইল গো ব্যৱহাৰ কৰিব লাগিব, গম পাইছানে বাৰু? ফিউচাৰ টেন্সত আমি গ'ৰ আগত উইল, WILL, উইল ব্যৱহাৰ কৰিব লাগিব, উইল গো হ'ব মানে, বুজি পালা? ফিউচাৰ টেন্সত কি লিখা গৈছে, আই উইল গো টু দিল্লী নেক্সট উইক, মানে মই দ্বিতীয় সপ্তাহত নেক্সট উইকত দিল্লীলৈ যাম, বুজি পালা? PDFটো হোৱাটছএপত আমি PDFটো হোৱাটছএপ গ্ৰুপবিলাকত দি দিম, এপতো থাকিব, তোমালোকে ডাউনলোড কৰি ল'বা আৰু এইখিনি যিমান পাৰে সিমান ঘৰত প্ৰেক্টিচ কৰিবা। নেক্সট আহিলে এট মানে কি বাৰু? এট মানে খোৱা, ইটিং মানে কি, খোৱা। এতিয়া ইটিঙৰ পৰা EAT প্লাছ ING,
ইট প্লাছ ing ইটিং তেনেকৈ সেই শব্দটো গঠন হৈছে এতিয়া চোৱাচোন বাৰু ইট EAT ইট শব্দটো এই যিটো ভাবটোৰ অতীত কালত ইটটো ATE হয় ওকে এট হয় আৰু প্ৰেজেণ্ট টেন্সত ই হয় ইট EAT সেম থাকে আৰু EATS মানে ভাব প্লাছ এছ যোগ হয় মানে ইটৰ পাছত এছটো যোগ হৈছে অৰ্থাৎ আল্টিমেটলি গৈ ইয়াত কি হৈছে এইচ হৈছে তাৰপিছত ফিউচাৰ টেন্সত এগেইন WILL উইল প্লাছ ভাব VERB উইল প্লাছ ভাব ফিউচাৰ টেন্সটো এনেকৈ মনত ৰাখিবা যে যিকোনো এটা ভাব যেতিয়া আমি অতীত কাললৈ লৈ যাম অতীত কালত যিকোনো এটা ভাব আমি যেতিয়া লিখিমগৈ তেনেহ'লে আমি তাত কি ব্যৱহাৰ কৰিম ভাবটোৰ আগত উইল প্লাছ কৰি দিম আজৰি গম পালা উইল প্লাছ কৰি দিলে হৈ গ'ল আৰু একেবাৰে চিম্পল লজিক হয় ওকে ইয়াতো মানে এটা তোমালোকৰ ফৰ্মুলা আছে ফৰ্মুলাটো তোমালোকক আমি পৰৱৰ্তী ক্লাছসমূহত দি দিম যে কেনেকৈ তোমালোকে ভাববিলাক মনত ৰাখিব লাগিব ফিউচাৰ টেন্সত কি ব্যৱহাৰ কৰিব লাগিব ওকে তাৰ আগত ভাবটোৰ আগত আমি কি ব্যৱহাৰ কৰিম এই সম্পৰ্কে পৰৱৰ্তী ক্লাছসমূহত আমি শিকাম এতিয়া মন কৰা এইটোৰ অতীত কালত বৰ্তমান কালত দেখিলা ইয়াতে এতিয়া এক্সাম্পল কেইটা চাই লোৱা পাষ্ট টেন্সত ইটটো গৈ পিনে এট হয় ATE এট হয়নে এতিয়া ইয়াত মন কৰা কি লিখিছে I ate lunch at 2 PM অৰ্থাৎ মই দুপৰীয়া 2টা বজাত ভাত খাইছিলোঁ বা লাঞ্চ কৰিছিলোঁ আহাৰ খাইছিলোঁ এইটো খাইছিলোঁ বুলি কোৱাৰ লগে লগে অতীত কাললৈ গ'লগৈ এতিয়া তাত আকৌ আমি ইটিং I eat এনেকৈ নহয় কিন্তু IEAT I eat lunch at 2 PM এনেকৈ যদি লিখা হয় ভুল হ'ব কিয় ভুল হ'ব পাষ্ট টেন্সত ইটটো গৈ পিনে এট হয় ATE হৈ গৈ ওকে হি এট এন আপেল সি এটা আপেল খালে নেক্সট হ'লে প্ৰেজেণ্ট টেন্স I ate fruits daily মই দৈনিক ফ্ৰুটছ মানে ফল মূল খাওঁ she ate fast food তাই ফাষ্ট ফুড গম পাইছা এইবিলাক যে ঘুমটিবিলাকত ফাষ্ট ফুড তাই ফাষ্ট ফুড খায় ঠিক এনেকুৱা ধৰণে আৰু কিছুমান সৰু সৰু এক্সাম্পল আছে এইকেইটা নিজে মন কৰিবা এগেইন চোৱা ফিউচাৰ টেন্সত আমি যেতিয়া এই ভাবটো লিখিবলৈ যাম তেনেহ'লে পুনৰ এবাৰ কৈছোঁ মনত ৰাখিবা ফিউচাৰ টেন্সত নট অনলি ইট নতুবা গো ভাৰ্ব যি ভাৰ্বে নহওক লাগে ফিউচাৰ টেন্সত ভাৰ্বটোৰ আগত সদায় WILL উইলটো প্লাছ হ'ব অৰ্থাৎ ফিউচাৰ টেন্সত ক'বলৈ গ'লে I'll eat soon যে মই সোনকালে খাম এতিয়া মই সোনকালে খাম বুলি কোৱাৰ লগে লগে সেইটো বৰ্তমানত বুজালে নে ভৱিষ্যতত বুজালে নে তোমাৰ অতীতত বুজালে অবভিয়াছলি মই খোৱাই নাই মই খামহে আৰু খামহে বুলি কোৱাৰ লগে লগে ভৱিষ্যত কাললৈ গুচি গ'লগৈ দেখিছেনে বাৰু কিমান উজু হয় এটা ভৱিষ্যত কাললৈ গুচি যোৱাৰ লগে লগে আমি ভাবটোৰ আগত উইল WILL প্লাছ কৰি দিম হৈ যাব তাৰ মানে I will eat soon মই শীঘ্ৰেই মই আহাৰ খাম মই শীঘ্ৰেই খাম এতিয়া কিন্তু খোৱা নাই খামহে আৰু খামহে বুলি কোৱাৰ লগে লগে ফিউচাৰ টেন্সত গুচি গ'ল ওকে মনত ৰাখিবা ফিউচাৰ টেন্সত এগেইন কৈছোঁ WILL প্লাছ কৰি দিবা হৈ যাব ওকে নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট ভাৰ্ব এইটো ভাৰ্ব আমি বহু বেছি টাইম মানে বাকী ভাৰ্ববিলাকতকৈ এইটো ভাৰ্ব প্ৰায় 80% কেছত বেছি ব্যৱহাৰ হয় আৰু এই ভাৰ্বটোৰ নাম হৈছে হেভ HAVE এতিয়া চোৱা ভাইটি ভণ্টিসকল হেভ এই যিটো ভাৰ্ব এই ভাৰ্বটোৰ পাষ্ট টেন্সৰ ফৰ্মটো হৈছে হেড HAD I had a bicycle তাৰ মানে মোৰ এখন বাইচাইকেল আছিলে এইটো পাষ্ট টেন্সত হৈছে গম পাইছানে ইয়াত পাষ্ট টেন্সত হেভটো গৈ হেড হৈ গৈ আৰু সেইটো কাৰণে মই যদি কওঁ I had a bicycle তাৰ মানে মোৰ এখন বাইচাইকেল আছিলে কথাটো বুজি পাইছা ইয়াত আমি I have a bicycle লিখিলে নহ'ব ঠিক আছে অতীত কালত I have a bicycle লিখিবলৈ গ'লে ভুল হ'ব অতীত কালত হেভটো গৈ কি হৈ গৈ হেড হৈ গৈ বুজি পালা আৰু প্ৰেজেণ্ট টেন্সত মানে বৰ্তমান কালত হেভ টু হেভ নতুবা হেজ আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এগেইন ফিউচাৰ টেন্সত কি হ'ব ভাৰ্বটোৰ আগত মোৰ লগতে কোৱা WILL প্লাছ হ'ব মানে উইল হেভ এক্সাম্পল কেইটা মন কৰা এক নম্বৰ এক্সাম্পলটো মই কোৱাটোৱে হৈ গ'ল চোৱা I had a bicycle মানে মোৰ এখন বাইচাইকেল আছিলে এইটো হৈছে পাষ্ট টেন্সত কিয়নো পাষ্ট টেন্সত HAVE হেভ টু গৈ হেড হৈ গৈ তোমালোকে যেতিয়াই পৰীক্ষাত প্ৰশ্নবিলাকৰ উত্তৰ মেইনলি লং কুৱেশ্যনবিলাকৰ আনচাৰ কৰিবলৈ যাবা তোমালোকে মন কৰিবা যে সেই প্ৰশ্নটো আমাক কোনটো কালত সুধিছে কোনটো টেন্সত সুধিছে যদি পাষ্ট টেন্সত সুধিছে তেনেহ'লে তোমালোকে হেভৰ ঠাইত হেড ব্যৱহাৰ কৰিব লাগিব ফিউচাৰ টেন্সত যদি সুধিছে উইল হেভ ব্যৱহাৰ কৰিব লাগিব তোমালোকে চেম টু চেম লিখিব নোৱাৰা চেম টু চেম লিখিলে তোমালোকৰ ভুল হ'ব কথাটো বুজি পালা ওকে প্ৰেজেণ্ট টেন্সত মন কৰা I have a question she has a cat we have a plane এইকেইটা হৈছে প্ৰেজেণ্ট টেন্সৰ
উদাহৰণ আৰু ফিউচাৰ টেন্সত কি হ'বগৈ এগেইন পুনৰ কৈছোঁ ফিউচাৰ টেন্সত মেইন যিটো ভাৰ্ব VERB মেইন যিটো ভাৰ্বটোৰ আগত কি প্লাছ হ'ব WILL উইল প্লাছ হ'ব অৰ্থাৎ I will have time tomorrow নতুবা he will have fun they will have lunch with us মানে তেওঁলোকে আমাৰ লগত আহাৰ খাব এতিয়া খাব মানে খাই থকাটো নাই ন বৰ্তমানত ক'বলৈ গ'লে খাবহে খোৱাটো নাই গতিকে এইটো অতীত কালত পৰিছে they will have lunch with us যে তেওঁলোকে আমাৰ লগত ভাত খাব বা তেওঁলোকে আমাৰ লগত আহাৰ গ্ৰহণ কৰিব এটা কৰিব বুলি কোৱাৰ লগে লগে এইটো ফিউচাৰ টেন্সতেটো আল্টিমেটলি পৰিলে ন সো মনত ৰাখিবা মেইন ভাৰ্বৰ আগত ফিউচাৰ টেন্সত লিখিবলৈ যোৱাৰ লগে লগে কি হ'ব উইল প্লাছ হ'ব সিম্পল হয় ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম এতিয়া ভাইটি ভণ্টিসকল হেভ টু বৰ ক্লিয়াৰ হ'ল এতিয়া আৰু এটা অন্যতম প্ৰধান ভাৰ্ব হৈছে ডু ডু এই যিটো ডু নামৰ ভাৰ্ব এই ভাৰ্বটো পাষ্ট টেন্সত ব্যৱহাৰ কৰিম আমি ডিড বুলি পাষ্ট টেন্সত ডুটো গৈ ডিড হ'বগৈ প্ৰেজেণ্ট টেন্সত ড'জ নতুবা ডু হ'ব আৰু ফিউচাৰ টেন্সত পুনৰ মেইন ভাৰ্ব ডুৰ সন্মুখত কি প্লাছ হ'ব মোৰ লগতে কোৱা উইল প্লাছ হ'ব মানে মই যেতিয়া কওঁ ন মোৰ লগতে কোৱা বুলি কৈ যাবা তেতিয়া তোমালোকৰ মনত থাকিব বস্তুখিনি এটা ডুৰটো পাষ্ট টেন্সত ডিড প্ৰেজেণ্টত ডু ড'জ আৰু ফিউচাৰত উইল ডু মানে মেইন ভাৰ্বৰ আগত কি প্লাছ হৈছে উইল প্লাছ হৈছে ওকে মানে চোৱা ফিউচাৰ টেন্সটোত মনত ৰাখিবলৈ বেছি টান নহয় কিয়নো মেইন ভাৰ্বটোৰ আগত উইল প্লাছ কৰি দিলে হৈ যাব হয়নে কিন্তু পাষ্ট টেন্সটোত আমাৰ বেছিভাগ ল'ৰা ছোৱালী পাষ্ট টেন্সত দিগদাৰ মানে হৈ যায় মানে পাহৰি থাকে যে পাষ্ট টেন্সত ডুটো কি হ'বগৈ ডিড হ'বগৈ কিছুমানে মনত ৰাখিব পাৰে কিছুমানে নোৱাৰে চ' সেইটো কাৰণে তোমালোকে পাষ্ট টেন্সটো বেছি মনত ৰাখিব চেষ্টা কৰিবা আৰু প্ৰেজেণ্ট টেন্সত ভাৰ্বটো ছেমেই থাকে অকল প্লাছ কি হয় এটা এছ প্লাছ হয় ভাৰ্বটোৰ পিছত ৰ'বা মই তোমালোকক ফৰ্মুলা এটা দেখাই দিছোঁ 1 ছেকেণ্ড এতিয়া চোৱা এই যিটো ডু নামৰ ভাৰ্ব একেবাৰে মনোযোগ দি শুনিবা এই ফৰ্মুলাটো যিকোনো এটা ভাৰ্ব বৰ্তমান কালটোত ভাৰ্বটোৰ শেষত এছ এটা যোগ হয় আৰু ছেম ভাৰ্বটো থাকে অ'কে প্ৰেজেণ্ট টেন্সত আৰু ফিউচাৰ টেন্সত চাবলৈ গ'লে মেইন ভাৰ্ব এতিয়া ইয়াত মেইন ভাৰ্ব কি ডু এই ডুটোৰ আগত কি প্লাছ হ'ব এটা WILL নামৰ এটা ৱৰ্ড এটা শব্দ প্লাছ হ'ব অ'কে উইল ডু হ'বগৈ আৰু পাষ্ট টেন্সত কি হ'বগৈ ডিড হ'বগৈ মেইনলি তোমালোকে পাষ্ট টেন্সটো মনত ৰাখোঁ আৰু প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ফৰ্মুলাটো তোমালোকে এনেকুৱা ধৰণে মনত ৰাখা যে দাদাই কৈছিলে যে ফিউচাৰ টেন্সত কি হ'বগৈ মেইন ভাৰ্বটোৰ আগত উইল প্লাছ হ'ব আৰু প্ৰেজেণ্ট টেন্সত ডুটো ডুয়ে থাকিব আৰু মানে মেইন ভাৰ্বটোৰ পিছত এটা এছ প্লাছ হ'ব আচ্ছা সেনেকৈ মনত ৰাখা তোমালোকে বস্তুটো ঠিক আছে এক্সাম্পল কেইটা মন কৰাচোন পাষ্ট টেন্সত চোৱা আই ডিড মাই হোমৱৰ্ক তাৰ মানে মই মোৰ হোমৱৰ্ক কৰিলোঁ হি ডিড হিজ জব ৱেল সি তাৰ কামটো ভালকৈ কৰিলে এটা কৰিলে বুলি কোৱাৰ লগে লগে সেইটো কৰিটো আহিলেই ন আৰু কৰি অহা মানে সেইটো অতীতত পৰিলে হয়নে সেইটো পাষ্ট টেন্স হ'ল তো সেইটো কাৰণে আমি ইয়াত হি ডু হিজ জব ৱেল আমি তেনেকৈ লিখিবলৈ গ'লে কিন্তু পাষ্ট টেন্সত ভুল হ'ব পাষ্ট টেন্সত আমি ডুৰ সলনি কি লিখিব লাগিব DID মনত থাকিলে নেক্সট আহিলে প্ৰেজেণ্ট টেন্স আই ডু য়োগা মই য়োগা কৰোঁ ছেম চি ড'জ হাৰ ৱৰ্ক তাইৰ কাম কৰে ফিউচাৰ টেন্সত এগেইন উইল প্লাছ হৈ গ'ল লিখিলা আই উইল ডু ইট টুমৰো মই এইটো কাইলৈ কৰিম আই উইল ডু ইট টুমৰো মই এইটো কাইলৈ কৰিম এতিয়া আই উইল ডু বুলি নিলিখাকে আই ডু ইট টুমৰো বুলি যদি তোমালোকে এইটো যদি উইলটো নিলিখাকে যদি লিখা ন আই ডু ইট টুমৰো যে মই এইটো কাইলৈ কৰিম এইটো শুদ্ধ হ'ব নে ভুল হ'ব এইটো ভুল হ'ব ফিউচাৰ টেন্সত ভৱিষ্যত কালত যদি তোমালোকে ক'বলৈ যোৱা তেনেহ'লে মেইন ভাৰ্বটোৰ সন্মুখত উইলটো লাগিবই লাগিব তেতিয়াহে এইটো শুদ্ধ হ'ব বুজিলা নেক্সট চিটো পাষ্ট টেন্সত প্ৰেজেণ্ট টেন্সত চি ফিউচাৰ টেন্সত উইল চি এক্সাম্পল এটা ইয়াতে দিয়া আছে PDFটো ডাউনলোড কৰি ল'বা মেইনলি তোমালোকে মই যিটো ফৰ্মুলা তোমালোকক ক'লোঁ এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা বহুতে বেলেগ বেলেগ ধৰণে তোমালোকক পঢ়াব পাৰে কিন্তু মেইন ফৰ্মুলাটো তোমালোকে জানিলেই হৈ যাব আৰু মোৰ মতে তোমালোকে ফৰ্মুলাটো যিসকলৰ একেবাৰে মনত ৰাখিবলৈ টান হয় তোমালোকে ফৰ্মুলাটো এনেকুৱা ধৰণে মনত ৰাখিব পাৰা যে অতীত কালটো মনত ৰাখা অনলি ভৱিষ্যত কালটো আৰু প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কালটো তোমালোকৰ সিমান এটা টান নহয় ৰাইট
WRITE WRITE ৰাইট মানে কি যিকোনো এটা লিখা হয়নে এতিয়া এই ৰাইটটো পাষ্ট টেন্সত ৰোট হয় WROTE ৰোট হয় যি ধৰণে আই ৰোট এ লেটাৰ মই এখন চিঠি লিখিছিলোঁ এতিয়া লিখিছিলোঁ বুলি কোৱাৰ লগে লগে পাষ্ট টেন্সত গ'ল এতিয়া পাষ্ট টেন্সত তোমালোকে WRITE আই ৰাইট LETTER আই ৰাইট এ লেটাৰ বুলি লিখিলে তোমালোকে পাষ্ট টেন্সত ভুল হ'ব কিয়নো পাষ্ট টেন্সত ৰাইটটো গৈ কি হৈছেগৈ ৰোট হৈছেগৈ WROTE ৰোট হৈছেগৈ বুজি পালা এগেইন আৰু এটা এক্সাম্পল দিছে হি ৰোট এ ষ্টৰী সি এটা কাহিনী লিখিছিলে উই ৰোট আৱাৰ নেমছ আমি আমাৰ নাম লিখিছিলোঁ ইয়াত মানে ৰাইটটো পাষ্ট টেন্সত ৰোট হৈছে প্ৰেজেণ্ট টেন্সত ৰাইটে থাকিব আৰু প্ৰেজেণ্ট টেন্সত কি হ'ব বুলি কৈছিলোঁ মেইন ভাৰ্বটোৰ পিছফালে কি হয় এটা এছ প্লাছ হয় এগেইন ৰাইট আৰু ৰাইটছ হ'ব উদাহৰণস্বৰূপে আই ৰাইট এভৰি ডে চি ৰাইটছ পয়েম দে ৰাইট নোটছ অ'কে ফিউচাৰ টেন্সত এগেইন মেইন ভাৰ্বটোৰ সন্মুখত কি প্লাছ হৈছে WILL উইল প্লাছ হৈছে অ'কে এনেকুৱা ধৰণে ভাইটি ভণ্টিসকল তোমালোকক এই PDFটোত আমাৰ ডেইলি লাইফত ব্যৱহাৰ হৈ থকা প্ৰায় 20+ ভাৰ্ব তোমালোকক দিয়া গৈছে আৰু গোটেই ভাৰ্ববিলাকৰ লিষ্ট আমি তোমালোকক দি দিম পৰাপক্ষত ভাৰ্বটোৰ বৰ্তমান কাল অতীতকাল ভৱিষ্যৎকাল পাষ্ট টেন্স প্ৰেজেণ্ট টেন্স ফিউচাৰ টেন্স মনত ৰাখিবা তেতিয়াহে তোমালোকে পৰীক্ষাত যিকোনো এটা লং কুৱেশ্যনৰ আনচাৰ শুদ্ধকৈ কৰিব পাৰিবা